হাই বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম নতুন নতুন ধৰণৰ শাক যিবিলাক আমাৰ শাকনিত পোৱা যায়। এইবিধ হৈছে লফা শাক আৰু এইবিধ হৈছে পালেং শাক। মই অলপ আগতে শাকনিৰ পৰা উঠাই আনিছোঁ আৰু এইবিধ হৈছে ভতুৱা শাক বুলি কওঁ আমি। আৰু এইবিধ কওঁ আমি খুতুৰা শাক। এডাল বহুত ডাঙৰ হৈ গৈছে, বিজন হ'বৰ বাবে ডাঙৰ হ'ব দিছোঁ। আৰু এইবিধ হৈছে লাই শাক। এই শাকটোৰ খুব ধুনীয়া গোন্ধ, বইল খাবলৈ বৰ ভাল। আৰু এইবিধ অন্য এক ধৰণৰ লাই শাক। এইবোৰ পালেং শাক। ডাঙৰ ডাঙৰবোৰ মাজে মাজে উঠাই দিছোঁ আৰু এইবোৰ সৰু সৰু হৈ আছে এতিয়া। আৰু এইডাল হৈছে বিলাহীৰ গছ আৰু এইবোৰ ধনিয়া সৰু সৰুকৈ গজালি দিছে, এতিয়ালৈকে বেছি ডাঙৰ হোৱা নাই। আৰু মাজে মাজে ডাঙৰ হোৱাবোৰ উঠাই দিছোঁ। এইডাল হৈছে ফ্ৰেঞ্চ বিনৰ গছ। এনেকুৱা প্ৰায় 10 জোপামান থাকিলে বিন প্ৰায় 2 দিনৰ মূৰে মূৰে ওলাই থাকে। আৰু এইডাল কওঁ আমি গমা শাক, অৰ্থাৎ দলফুক। আপোনালোকে বা কি বুলি কয় মই গম নাপাওঁ, আমি আচলতে দলফুক বুলিয়ে কওঁ। খুব মেডিচিনেল প্লেণ্ট হয়। আৰু এইডাল কোৱা হয় কাটা খুতুৰা। ইয়াত বহুত কাঁইট থাকে, কিন্তু এই শাকটোৰ সুস্বাদ। আৰু এইডাল গছ ডাঙৰ হৈ গৈছে, বিজন হৈছে এতিয়া। আৰু এইডাল হৈছে ছজিনাৰ পাত, খুব উপকাৰী। এইটো ভৰ্তা বনাই খাব পাৰি। আৰু এইডাল হৈছে আমাৰ পুদিনা, অৰ্থাৎ মিণ্ট। এইটো আমি চাটনি বনাবৰ বাবে খুব দৰকাৰী হয়। আৰু এইডাল হৈছে নৰসিংহৰ পাত, অৰ্থাৎ কাৰি পাত্তা। মই আকৌ এই শাকডাল দেখাইছোঁ আপোনালোকক। এই শাকবিধ আপোনালোকে কেতিয়াবা বজাৰত পালেও আপোনালোকে আনি ল'ব আৰু এইটো বইল বনাই খাব। এই শাকটোৰ খুব ধুনীয়া গোন্ধ। লগতে আদা, নহৰু আৰু কেঁচা জলকীয়া, টমেটো, ধনিয়াৰ পাত দি ভালকৈ বইল বনাই খালে খুব স্বাস্থ্যৰ বাবে উপযোগী হয়। পাতটো ভালকৈ ছিঙি লওকচোন। মই বেছি নহয়, এনেকুৱা গছ প্ৰায় 20 জোপামান ৰুই দিছোঁ। এইখিনি হৈছে সৰিয়হ শাক। মই আপোনালোকক নেক্সট ভিডিঅ'ত সৰিয়হ শাকৰ শাকনিখন দেখুৱাম। আজিলৈকে বাই। ছাবস্ক্ৰাইব কৰিব দেই।